নমস্কাৰ, আপোনালোক সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা থাকিল। বিহুৰ বাবে আজি মই কেইটামান ঘিলা পিঠা বনাবলৈ লৈছোঁ। তেন্তে আহকচোন চাওঁ মই এই পিঠাকেইটা কেনেকৈ বনাওঁ। প্ৰথমতে মই আধা বাটি ভাত খোৱা চাউলৰ আৰু এবাটি বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ। পিঠাকেইটা বনাবৰ কাৰণে যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি হ'লেই হ'ল। বৰা চাউলৰ পিঠাগুড়ি মিলাই দিলে ঘিলা পিঠাকেইটা খাবলৈ বেছি কোমল হয়। পিঠাগুড়িৰ জোখত মই গুড়খিনি লৈ লৈছোঁ। গুড়খিনি মই ঠাণ্ডা পানী দি হাতেৰে ভালকৈ মোহাৰি ল'ম। গুড়খিনি নিজৰ জোখমতে ল'লেই হ'ল, কম বা বেছি কৰিব পাৰে অকণমান। গুড়খিনি মই চাকনি এখনত ভালদৰে চেকি লৈছোঁ। ওপৰত কিবা কিবি থাকিবও পাৰে, সেইবাবে বজাৰৰ পৰা কিনি অনা গুড় কিবা কিবি লেতেৰা থাকিলে চাকনিখনৰ ওপৰত ৰৈ যাব, সেইবাবে মই এনেকৈ ভালদৰে চাকি লৈছোঁ। এতিয়া মই গুড়ৰ পানীখিনিৰে পিঠাগুড়িখিনি অলপ অলপকৈ সানি ল'ম। পানীখিনি মই কম কমকৈ দিছোঁ। কম কমকৈ দি সানিলেহে পিঠাগুড়িখিনি জোখটো পোৱা যাব। পিঠাগুড়িকেইটা মই মিক্সিতে খুন্দি লৈছিলোঁ। ইয়াৰ কেঁচা কেঁচা ভাৱ আছেই। শুকান পিঠাগুড়ি হ'লে পানীটো অলপ বেছি লাগে, কিন্তু পিঠাগুড়িকেইটা খুন্দি মই লগে লগে বনাইছোঁ, সেইবাবে মোৰ পানীটো অকণমান কম লাগিছে। পিঠাকেইটা বনাবৰ বাবে মোৰ লাডুটো সানি হৈ গ'ল। এতিয়া মই অলপ সময়ৰ বাবে লাডুটো ঢাকি থ'ম। এতিয়া মই এনেদৰে পিঠাৰ আকাৰত এটা এটাকৈ লাডু টুকুৰা বনাই ল'ম। ঘিলা পিঠাত মিঠাটো অকণমান বেছি হ'লে খাই ভাল লাগে। আজি যিহেতুকে কাতি বিহু, সেইবাবে মই কেইটামান পিঠা বনাবলৈ ল'লোঁ। বহাগ বিহুতো পিঠা পনা একো বনোৱা নহ'লেই, কাৰণ লকডাউন আছিলে। পিঠা কেইটামান মই এনেকৈ বনাই ল'লোঁ। এতিয়া মই এইকেইটা ভাজি ল'ম। এতিয়া মই গেছত কেৰাহী এটা পাতি কেৰাহীটো গৰম হোৱাত অলপমান মই তেল দি লৈছোঁ। তেলখিনি গৰম হৈছেনে নাই মই এনেকৈ অকণমান দি চাই লৈছোঁ। তেলখিনি গৰম হৈ আহিছে। মই এতিয়া এটা এটাকৈ পিঠাকেইটা দি ভাজি লওঁ। ঘিলা পিঠা এনেকৈ বনালে খাই বৰ ভাল লাগে। অকল যদি ভাত খোৱা চাউলে বনোৱা হয় তেনেহ'লে পিঠাটো টান হয়, আৰু অকল বৰা চাউলে বনালেও পিঠাটো বেছি আঠা আঠা হয়। সেইকাৰণে দুইটা চাউল মিলাই পিঠাটো বনালে খাবলৈ বৰ ভাল লাগে। পিঠাকেইটা এনেদৰে মই 2-3বাৰ ওলটাই থাকিম, যেতিয়ালৈকে পিঠাকেইটা ভিতৰলৈকে সিজি নাযায়। পিঠাকেইটা ভাজোঁতে গেছটো একেবাৰে মই কমাই লৈছোঁ, নহ'লে তলটো জ্বলি যাব। এইকেইটা মোৰ ভাজি লোৱা হ'ল। মই এতিয়া নমাই ল'ম। বাকী থকা পিঠাকেইটা মই এনেদৰে দীঘলীয়া আকাৰত বনাই ভাজি ল'ম। প্ৰিয় বন্ধু বান্ধৱীসকল, বিহু বুলি আপোনালোক সকলোৱে পিঠা পনা বনাইছে। আজি মই এই ঘিলা পিঠাকেইটা বনালোঁ, সেইবাবে আপোনালোকৰ মাজলৈও লৈ আনিছোঁ। আশা ৰাখিছোঁ আপোনালোকে আজিৰ মোৰ এই পিঠা বনোৱা ভিডিঅ'টো চাই ভাল পালে। মই আগলৈও এনেধৰণৰ অসমীয়া পৰম্পৰাগত পিঠা পনা আৰু খাদ্যসমূহ আপোনালোকৰ মাজলৈ লৈ আহিম।
এই পিঠাকেইটাও ভাজি হ'ল, মই এতিয়া নমাই ৰাখিম। পিঠাকেইটা খাবলৈ বৰ ভাল হৈছিল। আপোনালোকেও এবাৰ এনেদৰে বনাই খাবচোন। এয়া চাওকচোন, মই আপোনালোকক পিঠা এটা ভাঙি দেখুৱাইছোঁ। অলপমান লিকটীয়া ধৰণৰ হৈছে। ঘিলা পিঠা এনেকৈ বনালে খাবলৈ বৰ ভাল লাগে। তেনেহ'লে আজিলৈ আহিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।